মৌখুলি চাপৰি আৰম্ভ হ'ল ঢকুৱাখানাৰ ঐতিহাসিক ফাট বিহু প্ৰাণ পাই উঠিল চাৰিকৰীয়াৰ পাৰ লোকসংস্কৃতিৰ বৰ্ঘৰ স্বৰূপ জাতি জনগোষ্ঠীৰ মহামিলনৰ পুণ্যস্থলী ঢকুৱাখানাৰ ফাট বিহু আজিৰে পৰা আৰম্ভ হ'ল আজিৰে পৰা 12 মেলৈ 3দিনীয়া বৰ্ণিল কাৰ্যসূচীৰে অনুষ্ঠিত ঐতিহাসিক ফাট বিহু বৰ্ষাক্ষিপ্ত মৌখুলি চাপৰিৰ প্ৰাকৃতিক পৰিৱেশত বৰ অসমৰ বৰ্ণিল সংস্কৃতি উদ্ভাসিত গৰিমামণ্ডিত ফাট বিহুত বিহুবলীয়া ৰাইজক আপ্যায়নৰ কোনো ত্ৰুটি ৰখা নাই উদযাপন সমিতিয়ে পতাকা উত্তোলনেৰে প্ৰথম দিনৰ কাৰ্যসূচী আৰম্ভ বিভিন্ন জাতি জনগোষ্ঠীৰ মিলনভূমিত পৰিণত মৌখুলি চাপৰি বহাগ মাহৰ 27, 28, 29 তাৰিখ অৰ্থাৎ ইংৰাজীৰ 10, 11, 12 মেত 3দিনীয়াকৈ অনুষ্ঠিত হোৱা এই ফাট বিহুত ৰাজ্যৰ ভিন্ন প্ৰান্তৰ বিহু দল তথা ৰাইজৰ অংশগ্ৰহণ প্ৰথম দিনা ভিন্ন প্ৰান্তৰ পৰা অহা বিহু দলসমূহক আদৰণি জনায় সমিতিয়ে এই 3 দিনত বিহু দলসমূহৰ মাজত অনুষ্ঠিত হ'ব চেমনীয়া হুঁচৰি বিহু টকা বিহু প্ৰতিযোগিতাৰ উপৰিও বিভিন্ন প্ৰতিযোগিতা মূল আকৰ্ষণ হৈছে আমাৰ টকা বিহু প্ৰতিযোগিতা অলপ সময়ৰ পিছতে আৰম্ভ হ'ব এই টকা বিহুত প্ৰায় 70-80টা বিহু দলে অংশগ্ৰহণ কৰিছে তাৰপিছতে চেমনীয়া বিহুটো প্ৰায় 40-50টা দলে অংশগ্ৰহণ কৰিছে আশা ৰাখিছোঁ সমগ্ৰ অসমবাসী ৰাইজে আমাৰ ফাট বিহু তিনিওটা কাৰ্যসূচীৰে যাতে অংশগ্ৰহণ কৰে জাতীয় সাজপাৰ পৰিধান কৰি যাতে অংশগ্ৰহণ কৰে তাৰ কাৰণে আমি উদযাপন সমিতিৰ তৰফৰ পৰা অনুৰোধ জনাইছোঁ মৌখুলি চাপৰিত বিহুবলীয়া ৰাইজক আদৰিবলৈ ঘৰে ঘৰে প্ৰস্তুত লাড়ু পিঠা ঢকুৱাখানা সদৰৰ পৰা বিহুবাকৰি পৰ্যন্ত অতিথিক আদৰিবলৈ সাজি উলিওৱা হৈছে সুদৃশ্য আদৰণি তোৰণ বিহু সমিতিৰ মতে এইবাৰ প্ৰায় 2 লক্ষাধিক লোকৰ সমাগম হ'ব ফাট বিহুত সৰ্বমুঠ 35 লাখ বাজেটেৰে উদযাপন এইবাৰৰ ফাট বিহু উল্লেখ্য যে জাতীয় সাজপাৰ পৰিধান ফাট বিহুৰ অন্য এক বৈশিষ্ট্য সেয়ে মূল তোৰণৰ সন্মুখত স্থাপন কৰা হৈছে জাতীয় সাজ পোছাক বিক্ৰীৰ বিপণী যাতে দূৰ দূৰণিৰ ৰাইজে জাতীয় সাজপাৰ পৰিধান কৰি উপভোগ কৰিব পাৰে ঐতিহাসিক ফাট বিহু মুঠতে এনেদৰে এতিয়া সংস্কৃতিৰ বৰঘৰত পৰিণত ঐতিহাসিক ফাট বিহুস্থলী ঢকুৱাখানাৰ পৰা লিখন গগৈ প্ৰাগ নিউজ